হাই ৰাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম টু ফেচবুক পেজ জিছান অটো মটৰ্ছ। আজি এখন গাড়ী লৈ আহিছোঁ SUV ছেগমেণ্টৰ ভিতৰত, মাহিন্দ্ৰা বুলেৰো নিঅ N10 টপ মডেল গাড়ী। আৰু গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী আৰু ওৱান এণ্ড গাড়ী, ফাৰ্ষ্ট অনাৰৰ গাড়ী। আৰু আপোনালোক যদি ভাবিছে ভাল ফেমিলি কাৰ এখন বিচাৰি আছে নেকি, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আৰু যদি বিচাৰি আছে, আৰু এইখন গাড়ী মোৰ লগৰ এজনৰ গাড়ী, মৌলানা চাহাবৰ। তো গাড়ীখন আমি আপোনালোকৰ মাজত লৈ আহিছোঁ এইটোৰ কাৰণে, তেখেতৰ কিবা মানে পইচাৰ কিবা প্ৰয়োজনত ইমাৰ্জেঞ্চি গাড়ীখন বিকিবলগীয়া হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু ডিটেইলছখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু জনাই আছোঁ। আৰু আপোনালোকে চাৰি চাইডত গাড়ী চাই লওক। এইখন গাড়ী এল' হুইল আছে আৰু টায়াৰৰ ৰুম্বা যোৱাই নাই এতিয়ালৈকে, হয়তো লেতেৰা হৈ আছে গাড়ীখন ৰানিং, যিহেতু ডাইৰেক্ট কাষ্টমাৰৰ গাড়ী। আৰু গাড়ীখন কাৰ আছিল এই আমি দেখাই দি আছোঁ, এই মৌলানা চাহাবৰ গাড়ী। মৌলানা চাহাবে গাড়ীখন বিক্ৰী কৰি আছে। ৰিজন কি আপোনাৰ গাড়ীখন বিক্ৰী কৰা? মানে মোৰ অলপ পইচাৰ প্ৰয়োজন আছে, বিশেষ দৰকাৰ হোৱাৰ কাৰণত মই গাড়ী বিক্ৰী কৰি আছোঁ, নহ'লেতো মই গাড়ী বিক্ৰী কৰা মানুহে নহয়। ঠিক আছে, মই স্ক্ৰীণত মৌলানা চাহাবৰ নাম্বাৰটো দি দিম। আৰু এইটো গাড়ীৰ বিষয় লৈ কিনে এইটো মৌলানা চাহাবকে ফোন কৰিব, যিহেতু আমাৰ ডিলাৰৰ পেজ হয় এইটো, কিন্তু বেলেগৰ ভিডিঅ' হ'লে আমি এৰি নিদিলোঁ হয়, যিহেতু একদম খাচ মানুহ, মোৰ একদম লগৰ মানুহ হয়। এইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু ভিডিঅ'টো দেখুৱাই আছোঁ। গাড়ীখন আপোনালোকৰ মাজত লৈ আহিছোঁ। আপোনালোকৰ ভাবি আছে নেকি ভাল SUV ছেগমেণ্টৰ গাড়ী এখন বিচাৰি আছে নেকি, তেনেহ'লে গাড়ীখন চাই এবাৰ অলপ দেখাই দিয়া। গাড়ীখন অনলি 65,000 কিলোমিটাৰ চলাইছে আৰু এইখন গাড়ী কোনো ধৰণৰ হেৰি নহয়। চাই লওক, LCD বেক কেমেৰা চব লাগি আছে, মেনুৱেল গিয়াৰত আছে গাড়ীখন, এয়াৰ বেগ আছে, চাই ল'ব পাৰিব। আৰু চাই লওক, চিট কভাৰ, লেডাৰ চিট কভাৰ লাগি আছে। গাড়ীখন একদম পূৰা ক্লিন হৈ আছে, একো কাম চাম কৰিবলগীয়া নাই গাড়ীখনত, চাই ল'ব পাৰে। যদি ভাবিছে ভাল যিকোনো ফেমিলি কাৰ এখন ল'ব, তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু এইখন গাড়ী যদি লয়, এইখন গাড়ীৰ স্পেচিয়েলি মৌলানা চাহাবৰ নাম্বাৰটো আপোনালোকৰ স্ক্ৰীণত দেখা পাই আছে, দি দিছোঁ, আৰু কণ্টেক্ট কৰিব। আৰু যদি আমাৰ ডিলাৰৰ পৰা যিকোনো ফেমিলি কাৰ এখন লয়, ৰিফাইনেন্সৰ এভেইলেবল অল অসমৰ যিকোনো স্থানৰ পৰা আহিলে আমাৰ ইয়াতে ৰিফাইনেন্সৰ এভেইলেবল ব্যৱস্থা আছে। আৰু গাড়ীখন এইটো চাৰি চাইড অলপ দেখাই দিছোঁ, চাই লওক গাড়ীখন। আৰু ডিজেল ভেৰিয়েণ্টত আছে গাড়ীখন, খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী। আৰু গাড়ীখন ভিতৰ চৰাও দেখাই দি আছোঁ, 7 ছিটাৰত ভাল বুলেৰো নিঅ N10। বহুতে ফোন কৰি আছিল, মেছেজ কৰিছিল। গাড়ীখন পূৰা চিল গাড়ী, চাই লওক। আৰু ভিতৰত আমৰেজ চামৰেজ চব আছে, 7 ছিটাৰত আছে গাড়ীখন। আৰু স্পেয়াৰ টায়াৰটো দেখাই দিয়ে, এবাৰ ইউজ হৈছে গাড়ীখন, টায়াৰ হৈ গ'ল। আৰু গাড়ীখন চাৰি চাইডত দেখাই দিয়ে। গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী, একদম নিউ পেটাৰ্ণত মাহিন্দ্ৰা বুলেৰো নিঅ N10। যদি আপোনালোকে বিচাৰি আছে, তেনেহ'লে স্ক্ৰীণত নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক। আৰু আহক মংগলদৈ খাৰপিটাৰ মাজত ফকীৰপাৰা চক জিছান অটো মটৰ্ছত আহিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু ভিডিঅ'টো যদি চাই কিনে আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে আমাৰ পেজটো ফ'ল' কৰি ৰাখি আপোনালোকৰ কাষত ৰাখিব বুলি আশা ৰাখিছোঁ। আৰু ইমান টাইম ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।